তই মোৰ চেটৰ মুখ্যমন্ত্ৰী মাৰাক চুদা। আমাৰ জুবিন দাদাৰ ন্যায় পোৱা নাই কাৰণে ল'ৰাটো ইমান হিমন্ত ছাৰক দম দি আছে, ইমান বেয়াকৈ কৈছে। মোৰ মতে ঠিক হোৱা নাই কোৱাটো, কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্বৰ কোনাই কোনাই পঞ্চাই দিব লাগে আৰু ভাইৰেল কৰি দিব লাগে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি অন্যজনক দেখাৰ সুযোগ কৰি দিব লাগে। আপোনালোকে কমেণ্টত জনাই যাব মতামতটো কি আপোনালোকৰ। আৰু জুবিন দাদাৰ ন্যায়টো লাগিব আমাক। জয় আই অসম, জয় জুবিন দা। অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন দাক ন্যায় দিব পৰা নাই। বেনকা ল'ৰা হিমন্ত বিশ্ব শৰ্মা। সকলোৱে এইটো ভিডিঅ' চাওক, কি কৈছে এইটো ভিডিঅ'ত আপোনালোকে স্পষ্টভাৱে গম পাই যাব হিমন্ত বিশ্ব শৰ্মা কি মানুহ। হিমন্ত বিশ্ব শৰ্মা মাদাৰ চুট, তই কেলা আজিলৈকে জুবিন দাক ন্যায় দিব নোৱাৰিলে হা? তই বালৰ মুখ্যমন্ত্ৰী, তই চেটৰ মুখ্যমন্ত্ৰী, তই মোৰ চেটৰ মুখ্যমন্ত্ৰী মাৰাক চুদা। তই লাউৰা, তই মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যই নহয় কেলা। তোক কেলা মই এইটোৱে বুজি নাপাওঁ লাউৰা, তোক কেলা ভোট দিলে কোনে লাউৰা? একচুৱেলি তই কেলা ভোটৰ পৰা জিকা নাই, তই চুট মাৰেনে? তই কেলা চুৰ এটা কেলা, তই মাৰাক চুদা চুৰ। স্পষ্টভাৱে আপোনালোকে এইটো ভিডিঅ' দেখিছে। ভিডিঅ' দেখি পিনে কি বুলি বুজিলে যে হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছে? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অপেনকে জুবিন দাক ন্যায় দিব পৰা নাই, বা জুবিন দাক ভিডিঅ'টো ভাইৰেল কৰি দিব লাগে। যোনটো মানুহে নেকি জুবিন দাক পিপলেনি কৰি মাদাৰ কমেণ্টত জনাই যাব। মানুহে আপোনালোকে জুবিন দাক ন্যায় দিব পাৰিব নেকি? কাহানি নোৱাৰে। আমাৰ এই মানুহখন মূৰ্খ। যোনবিলাক মানুহে নেকি বিজেপি ভোটটো দিয়ে সেইবিলাক মানুহ একো নাজানে, সেইবিলাক মানুহ অকল পইচা লোভিয়া। আপোনালোকে এইটো ভিডিঅ' চাই পিনে গম পাইছে যে কি বুলি কৈছে দাদাজনে। স্পষ্টভাৱে মই কথা এটা কৈছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো মানুহ হয় যোনটো মানুহে নেকি নিজৰ গাত নিজে কুঠাৰ মাৰিছে। কাৰণ কেলে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক হত্যা কৰিছে, এইটো ডাইৰেক্ট সত্য কথা। আৰু তাৰে মাজত যদি মই কথাষাৰ কওঁ মই বেয়া হ'বলগীয়া হয়, বিজেপি দালাল কিছুমানে মোক আল বালকে কমেণ্ট কৰিব। এইটো সত্য কথা যে বিজেপি দালালবিলাকে মোক সেইবিলাক কৈ লাভ নাই। কাৰণ কেলে জুবিন দাক হত্যা কৰা মেইন মানুহটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে জুবিন দাক ন্যায় দিয়া নাই, আৰু ন্যায় কাহানি নিদিয়ে। বিজেপি চৰকাৰে জুবিন দাক কাহানি ন্যায় নিদিয়ে। আমাৰ অসমৰ মানুহ বুজি নাপায়, অসমৰ মানুহ পইচা লোভিয়া। সেইটো কাৰণে যে বিজেপি ভোটখন দিয়ে আৰু ভোটটো দিছে। এই বিজেপি যেতিয়ালৈ থাকিব তেওঁলোকে জুবিন দাক ন্যায় দিয়ে। মই ভয় কৰি কোৱা নাই, জাষ্টিছ ফৰ জুবিন দাক, জয় অসম, জুবিন দাক ন্যায় পাব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাক গুৰ মাৰি অতৰাব লাগে, সেইটো সত্য কথা।